দৰিদ্ৰ লোকসকলৰ বাবে অতিকৈ ভাল খবৰ। আপুনি বাৰু ভাল অধিবক্তা বিচাৰিছে নেকি? আপোনাৰ আদালতত গোচৰ চলাবলৈ কম খৰচত অধিবক্তা বিচাৰি আছে নেকি? তেন্তে দেৰি নকৰি আহক শংকৰদেৱ নগৰ আদালত প্ৰাংগণত। প্ৰথমে প্ৰতিবেদনটো একোটাকৈ শ্বেয়াৰ কৰি দিয়ক। হয়, আজি মুকলি কৰা হৈছে হোজাই জিলা আইন সন্থা। ন্যায়ৰ বাবে আপোনাৰ সঁহাৰি, য'ত পাব কম খৰচত আইন সহায়, অভিজ্ঞ অধিবক্তাসকলৰ পৰামৰ্শ, দুৰ্বল আৰু দৰিদ্ৰ লোকসকলৰ বাবে বিশেষ ৰেহাই। আজিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে জিলাখনৰ বহু গণ্যমান্য ব্যক্তিসকলৰ লগতে হোজাই জিলা আমচুৰ সভাপতি কবিৰ আহমেদ লস্কৰ ডাঙৰীয়া। তেন্তে দেৰি কিহৰ? আজিয়েই যোগাযোগ কৰক 6002352995 অথবা 9435324057 নম্বৰত। আহক আমি কিছু মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। হোজাই জিলা আইন সংস্থা ফাৰ্ষ্ট টাইম হোজাই ডিষ্ট্ৰিক্টত অপেনিং কৰা হৈছে। আমাৰ ইয়াৰ পৰা যাতে অনাগত দিনত এজেছ ভাল অধিবক্তা এনেকুৱা হ'ব পাৰে। আমাৰ ছিনিয়ৰ এখেত আছে ছাবিৰ আহমেদ, আৰু লগতে আমি আছোঁ, তেওঁক সহযোগিতা কৰি আছোঁ। আপোনালোকৰ পৰা দৰিদ্ৰ মানুহে সহায় পাব নেকি? নিশ্চয় পাব, আৰু আমি কৰিও গৈ আছোঁ এনেকৈ। পোনপ্ৰথমে মই আজি গোটেই মিডিয়া ফ্ৰেটাৰ্নিটিক মোৰ অন্তৰৰ পৰা আৰু নিভৃত কোণৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি পোনপ্ৰথমবাৰৰ বাবে হোজাই ডিষ্ট্ৰিক্টত হোজাই জিলা ডিষ্ট্ৰিক্ট ল' ফাৰ্ম আমি মুকলি কৰিছোঁ, আৰু আমাৰ প্ৰধান উদ্দেশ্য সেইটোৱেই, যাতে আমাৰ ক্লাইণ্টসকলে, দুখীয়া মানুহসকলে যাতে এটা জাষ্টিছ পায়, আৰু আমিও যাতে জাষ্টিছ ডেলিভাৰী ছিষ্টেমক যাতে আমি সহায় কৰিব পাৰোঁ। আমাৰ ভাৰতীয় সংবিধানে যিটো আইন পাছ কৰিছে, যিকেইটা ল' আছে, সেই ল'ৰ ভিত্তিত যাতে আমি এডভকেচি কৰিব পাৰোঁ, আৰু আইনৰ প্ৰধান কথাখিনি যাতে আমি কোৰ্টত উত্থাপন কৰিব পাৰোঁ। আৰু আমি জানো চবেই, বহুত কেতিয়াবা এনেকুৱা হয় যে আমি প্ৰকৃত জাষ্টিছ নেপাওঁ, আমাৰ কেতিয়াবা ক্লাইণ্টৰ যোগাযোগ নাথাকে। তো ক্লাইণ্টে যাতে আমাক আহি ইয়াতে পাব পাৰে, আৰু আমি এডভকেটসকলেও যাতে হাই ইথিকেল ষ্টেণ্ডাৰ্ড যাতে মেইনটেইন কৰিব পাৰোঁ, সেইটো কাৰণে আমি সেইটো প্ৰধান উদ্দেশ্য লগত ৰাখি আজি আমি আমাৰ ল' ফাৰ্ম হোজাই ডিষ্ট্ৰিক্টত পোনপ্ৰথমবাৰৰ বাবে আমি অপেনিং কৰিছোঁ। আৰু আমাৰ উদ্দেশ্য সেইটো থাকিব যাতে এই ল' ফাৰ্মৰ জৰিয়তে যাতে জুডিচিয়েল অফিচাৰ এই ল' ফাৰ্মৰ জৰিয়তে হয়, ভাল এজন আইনজ্ঞ যাতে আমাৰ ইয়াৰ পৰা হয়, পাব্লিক প্ৰচিকিউটৰ হওক বা হাইকোৰ্টৰ হওক বা লোৱাৰ কোৰ্টৰ হওক, য'তেই নহওক তেখেতসকলে যাতে আমাৰ ইয়াৰ পৰা হ'ব পাৰে। আৰু আমাৰ ইয়াত যিসকল মেম্বাৰ আছে, তেখেতসকল যে এটা কোৰ্টত এডভকেচি কৰি আছে তেনেকুৱা নহয়। আমাৰ বিশেষকৈ মই হাইকোৰ্টতো এডভকেচি কৰি আছোঁ। আমাৰ মেম্বাৰসকলে বিভিন্ন ডিষ্ট্ৰিক্টত এডভকেচি কৰি আছে। গতিকে আমাৰ প্ৰধান উদ্দেশ্য সেইটোৱেই, যাতে ইয়াৰ পৰা মানুহে জাষ্টিছ ডেলিভাৰী ছিষ্টেম যাতে অতি সোনকালে পায়, আৰু আমিও যাতে ভাল ওকালতি কৰিব পাৰোঁ। আমাৰ ক্লাইণ্টে যিকেইটা আমাক এভিডেঞ্চ দিব, সেই এভিডেঞ্চৰ ভিত্তিত আমি কোৰ্টত অৰিজিনেট কৰিম, আৰু আমি আশাবাদী যে আমি কোৰ্টৰ পৰা মানুহসকলে সম্পূৰ্ণ ন্যায় পাব। আৰু আমাৰ প্ৰধান উদ্দেশ্য সেইটো যে অকল যে আমি উকিল হ'ম তেনেকুৱা নহয়, এই ল' ফাৰ্মৰ জৰিয়তে যাতে ভাল এজন লেজিছলেটৰো যাতে আমাৰ এই ল' ফাৰ্মৰ জৰিয়তে হ'ব পাৰে, সেইটো উদ্দেশ্য আগত ৰাখি আজি আমি এই ল' ফাৰ্মখন মুকলি কৰিছোঁ। হয়, একচুৱেলি আমি একচুৱেলি চাওক, আমি ডাইৰেক্ট বিনামূলীয়া কৰিব নোৱাৰোঁ, কিন্তু আমি 10 টকা হ'লেও এডভোকেট এক্ট 1961 মতে ল'ব লাগে। আৰু বিনামূলীয়া বহুত এনেকুৱা হয়, আমি বহুত লেছ এক্সপেঞ্চিভত, কম খৰচত আমি দুখীয়া মানুহৰ হৈ এডভকেচি কৰোঁ। হয়, চবৰ পৰা চব ফিজ ল'ব নোৱাৰোঁ, কেতিয়াবা দেখোঁ মানুহ খুবেই ফাইনেন্সিয়েল ক্ৰাইচিছত, তেতিয়া আমি ধৰক অলপ লেছ এক্সপেঞ্চিভত এডভকেচি কৰি দিওঁ। আৰু এটা কথা, ধৰক যিসকলৰ একদম দুখীয়া, তেখেতসকলৰ আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে এটা স্কিম দি দিছে, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটি, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ লগতো তেখেতসকলে যোগাযোগ কৰিব পাৰে। আৰু আমাৰ তাতো যদি আহে, আমি সিফালে নিশ্চয় ৰেফাৰ কৰি দিম, আমিও সহায় কৰিম তেখেতসকলক। এই শুভাৰম্ভণি অনুষ্ঠান ভাল লাগিছে, আমাকো আমন্ত্ৰণ কৰিছে। উদ্দেশ্য মহৎ, তেওঁলোকৰ এই এলেকাসমূহত যিসমূহ আৰ্থিকভাৱে জুৰুলা লোক বিভিন্ন সময়ত বিভিন্ন অন্যায়ৰ বলি হয়, এই লোকসকলে যাতে আইনীভাৱে সাহাৰ্য পায়,
এই ক্ষেত্ৰত আৰ্থিকভাৱেও কিছু সকাহ দিয়াৰ উদ্দেশ্যে এখেতসকলে যি ধৰণে এক সৎ আৰু নিকা উদ্দেশ্য লৈ আজি শুভাৰম্ভ কৰিছে। আমি আজি সাংগঠনিকভাৱে আমি সামাজিক কামত বিভিন্ন সময়ত জড়িত বহু লোক আমি পাওঁ বিভিন্ন সমস্যাৰে জৰ্জৰিত। গতিকে এই ক্ষেত্ৰত এক সকাহ পাব, বিভিন্ন ধৰণৰ সা সুবিধা পাব বুলি আমি আশা ৰাখিছোঁ। আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰত্যেকজন সদস্যক, যাতে তেখেতসকলৰ এই মহৎ উদ্দেশ্য যাতে সফল হয় আৰু বিভিন্ন অসহায় লোকসকল, যিসকল দুখীয়া দৰিদ্ৰ, বিভিন্ন অত্যাচাৰৰ বলি হৈ আইনীভাৱে যুঁজ দিয়াৰ ক্ষেত্ৰত তেখেতসকলেও যিখিনি তেখেতসকলৰ কৰণীয় আছে, একোজন ভাৰতীয় নাগৰিক হিচাপে আৰু অন্যায়ৰ বলীয় লোকসকলে যাতে ভাল ধৰণে ন্যায় পায়, তাৰ ক্ষেত্ৰত উকিলসকলেও তেওঁলোকৰ যিখিনি দায়িত্বৰ কৰ্তব্য আছে পালন কৰাৰ উদ্দেশ্য লৈ আজি এই ধৰণে এক সংস্থাৰ আৰম্ভ কৰিছে। আমি শুভেচ্ছা জনাইছোঁ। আমি আশা ৰাখিছোঁ এই তেওঁলোকৰ জৰিয়তে অসহায় লোকসকলে সহায় পাব। এই ক্ষেত্ৰত আমিও আমাৰ ফালৰ পৰা প্ৰয়োজন সাপেক্ষে গ্ৰাম্যাঞ্চলৰ লোকসকল যিসকল অসহায়ৰ সন্মুখীন হয়, আমিও সহায় সহযোগ কৰিম আৰু এই সংস্থাৰ প্ৰয়োজন সাপেক্ষে আমি যিকোনো মুহূৰ্তত সহায় সহযোগ কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। ধন্যবাদ।